এফালে প্ৰশাসনৰ বাধা আনফালে কংগ্ৰেছৰ সভা হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী আজি পৰাজিত হ'ল হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল অসমৰ ৰাইজ আজি সফল হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল সৰ্বশক্তি প্ৰয়োগ কৰি সভাখন বানচাল কৰিব বিচাৰিছিলে সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে আমি এখন প্ৰস্তুতি সভা কৰিছিলো তাতে তেওঁ ভয়ত চাহটোকে বাটটো দেখা আৰম্ভ কৰিছে আমাৰ চাহটোকে বাটটো দেখা আৰম্ভ কৰিছে মোৰ ভাষা নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কৈছো হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কম আজি বলিয়া কুকুৰৰ ৰাজত্ব চলিছে আজি ৰূপহীহাটৰ হাতীপুখুৰীত আছিল এখন কংগ্ৰেছৰ কৰ্মী সভা কিন্তু সভাৰ অনুমতি প্ৰদান কৰা নাছিল জিলা প্ৰশাসনে অনুমতি বহিভূত এই সভাত অংশ ললে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছিল কিন্তু প্ৰশাসনৰ বাধা নেওচি আৰম্ভ হ'ল ৰূপহীহাটত কংগ্ৰেছৰ কৰ্মী সভা আৰক্ষীৰ বাধা নেওচি ৰূপহীহাটৰ হাতীপুখুৰীত অনুষ্ঠিত হ'ল কংগ্ৰেছৰ কৰ্মী সভা সভাত উপস্থিত সাংসদ ৰকিবুল হুছেইন সাংসদ পদ্যুৎ বৰদলৈ লগতে বিধায়ক নুৰুল হুদাকে আদি কৰি কেইবাগৰাকীও বিধায়ক হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে আমি এখন প্ৰস্তুতি সভা কৰিছিলো তাতে তেওঁ ভয়ত ত্ৰস্তমান আমাৰ চাহটোকে বাটটো দেখা আৰম্ভ কৰিছে আৰু সেই কাৰণে ৰাইজে যে যেটো পৰাভূত কৰিলে হিমন্ত বাহিনী তাৰ বাবে মই ইয়াৰ সৰ্বসাধাৰণ ৰাইজক বিশেষকৈ সামগ্ৰী বিধানসভা সমষ্টিৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মোৰ ভাষা নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কম যে আজি বলিয়া কুকুৰৰ ৰাজত্ব চলিছে তেওঁই কৈছিল যে মই বলিয়া কুকুৰ আজি বলিয়া কুকুৰ নহলে এনেদৰে আভিজাত্য থকা পুনাম থকা অসমৰ পুলিচক এনেদৰে তেওঁ বহুতীয়া হিচাপে তেওঁ ব্যৱহাৰ আজি নকৰে আজি তেওঁৰ ইয়াৰ উচিত আপোনাৰ শিক্ষা দিছে বহুত পুলিচৰো মনবিলাক বেয়া যে তেওঁ যিদৰে ব্যৱহাৰ কৰিছে উপায়ো নাই গতিকে মই যিসকলে ইয়াত আহি আমাক অংশগ্ৰহণ কৰিলে সেই ৰাইজসকলক মই ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আৰু পদ্যুৎ বৰদলৈ ডাঙৰীয়া দিল্লীৰ পৰা উধাটো খাই আহিছে আজি তেওঁ আহাৰ প্ৰগ্ৰাম নাই তেওঁ গাটো বেয়া অপাৰেশ্যন হৈছে আজি হুদা ডাঙৰীয়া আহিছে বিধায়কসকল আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু আপোনালোকে জানে যে অসমৰ ভিতৰত মই ভালকৈ জানো যে সকলোতকৈ ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা আমাৰ নিচিনা সাহসৰে অপজিশ্যনত যুঁজকচোন তেওঁ আলফাৰ পৰা তেওঁ কোনোদিন মই এইবিলাক কথা দিল্লীত গৈ আছো কথাবিলাক ভালকৈ ক'ব লাগিব যেতিয়া যাৰ পাল্লাভাৰী তাত উঠিছে এজিপিৰ পাল্লাভাৰী এজিপি কংগ্ৰেছৰ পাল্লাভাৰী কংগ্ৰেছ বিজেপিৰ পাল্লাভাৰী বিজেপিত অপজিশ্যন কৰকচোন মই কৈছো নাই আৰ্টিষ্ট নাম নেকি চিনেমাখনত তেওঁ যিমান অপকৰ্ম ৰাইজে চাই আছে সময়লৈ ৰাস্তাই দৌৰাই ইয়াৰ বিচাৰ কৰিব গতিকে ৰাইজক আজি ধন্যবাদ জনাইছো আপোনালোককো ধন্যবাদ জনাইছো বহুত সাংবাদিককো আজি আহিব দিয়া নাই সাংবাদিক এনেকে বেৰিকেড লৈছে যে আপোনাৰ যুদ্ধৰ কাৰণে আপোনাৰ প্ৰস্তুত হৈছে তেওঁ নিজে আজি অস্তিত্বৰ সংকটত ভুগিছে কাৰণ বিজেপিৰ ঝাৰখণ্ডৰ পিছত তেওঁৰ অস্তিত্বৰ সংকট হৈছে বিজেপিতে যিকোনো প্ৰকাৰে তেওঁ ক্ষমতা দখল কৰিব বিচাৰিছে তেওঁ জানে যে ক্ষমতাত নাথাকিলে মই অপজিশ্যনত থাকিব নোৱাৰিম ইমান অপকৰ্মত তেওঁ লিপ্ত হৈছে গতিকে তেওঁ এই কথাবিলাক মই কৈছোৱে কোন ইনভলভ আপোনালোকে সকলোৱে জানে স্পষ্ট হৈছে তেকিলাক ধৰিব নোৱাৰে ধৰাৰ লগে লগে তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মা এইখিনি ডিঙিৰ কাইট হ'ল ডিঙি তলতো নাযায় ওপৰতো নাযায় এইকেইটাক ধৰাৰ লগে লগে কোনদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছিল কোনদিনা ভিডিঅ' কলিঙৰ দ্বাৰা তেওঁলোকে কথা পাতিছিল সকলো কথা ৰাইজে জানি যাব গতিকে যিকোনো প্ৰকাৰে তেওঁ আজি এইখিনি বন্ধ কৰিব বিচাৰিছে মোক কৈছে মই বোলে এজাহাৰখন দিয়াৰ পিছত মই মেডিকেল নকৰিলো তেওঁ গৃহমন্ত্ৰী তেওঁতো জানা উচিত যে মই যে আপোনালোকক প্ৰেছত কৈছো আইনগতভাৱে সেইখনেই এজাহাৰ মইতো সেইদিনা লগে লগে কৈছো সেইখনেই এজাহাৰ আকৌ তেওঁ পুলিচৰ দুজনে লগে লগে এজাহাৰ দিছে মেডিকেল কৰিছে সুপ্ৰিম কোৰ্টেও যিজনে কেছৰ সেই আয়োজনে কেনেধৰণেৰে আমাৰ ইয়াৰ সংসদীয় ব্যৱস্থা তিন ধৰণৰ ব্যৱস্থা আছে এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এক্সিকিউটিভৰ তাত কেতিয়াও লেজিসলেটিভে আপোনাৰ হস্তক্ষেপ কৰিব নোৱাৰে এনেকুৱা আমাৰ বিধান এতিয়া আইনমতে যে আয়োজনক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ দিব নোৱাৰে কিন্তু সুপ্ৰিম কোৰ্টৰ বাদ দি
আজি আয়ৰ কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা এই কেছটোত তেওঁ কৈ আছে মেডিকেল কৰা নাই মেডিকেল নকৰিলে কি হ'ল মেডিকেল মই কৰিলো মেডিকেল ইজ নট এ মেণ্ডেটৰী মেডিকেল হয় কৰিলে কৰিব লাগে নালাগে আইনজ্ঞ পণ্ডিতসকলে জানে তেওঁলোকে কৈছে মোক আইনজ্ঞ পণ্ডিতসকলে যে এজন মানুহক গুলিয়ালে গুলিটো নালাগিল সেইবুলি কেতিয়াও মেডিকেলত ধৰা নপৰিলে কাৰণে তেওঁ দোষী নহ'ব নেকি এই ধৰণৰ কথাবিলাক আৰ্গুমেণ্ট আহিব তাত আয়োজনেহে ক'ব আয়োজনে কোৱাৰ লগে লগে মই মেডিকেল কৈছো হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে এইবিলাক কেৱল পাতত লিখা আছে এটা এটাকে তন্নকে বিচাৰ হ'ব ইয়াৰ অচিজন স্পষ্ট যে জোনমণি ৰাভাৰ কেছত তেওঁ ইনভলভ আছিলে সেইকাৰণে তেওঁক ইয়াৰ পৰা বদলি কৰিছিল এতিয়া তেওঁলোকৰ কথা হ'ল যে তোমাক যদি বচাব লাগে তোমালোকে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ কৰা ইয়াৰ এছপি ডাঙৰীয়া মোৰ ফোনটো আপোনাৰ মই এজন ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটেৰে মোক নিৰ্বাচিত কৰিছে সংসদীয় ব্যৱস্থাত 5 বাৰকৈ মই বিধায়ক হৈছো 3 বাৰকৈ মই কেবিনেট মন্ত্ৰী হৈছো তেখেতে ব্লক কৰি থৈছে তেখেতক যদি মই ফোন নকৰাহেঁতেন অচিক যদি মই নোকোৱাহেঁতেন মোৰ ইনচিডেণ্টটোৱে নহয় কাৰণ তেওঁলোকে বাকীখিনি মানুহে এইখিনি গম নাপালেহেঁতেন আজিও আপোনালোকে বহুতক তেওঁলোকে কৈ ফুৰিছে গতিকে এই কথাখিনি আমি কৈছো মই ধন্যবাদ কৃতজ্ঞতা জনাইছো ইয়াৰ মানুহখিনিক এইটো এটা সংকেত ইংগিত ইয়াৰ পিছত আমি ডাঙৰ সভা কৰিম প্ৰত্যেক ঠাইতে কৰিম গোটেই অসমৰ কেৱল কংগ্ৰেছী নহয় বিভিন্ন জ্যেষ্ঠজন বিভিন্ন জাতীয় সংগঠন বিভিন্ন লোকে যি মোক এই ক্ষেত্ৰত আমাক একান্তবোধ দেখুৱালে সেই সকলকো মই মোৰ অন্তঃস্থলীৰ কংগ্ৰেছ দলৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা আৰু AICCৰ লোকসকলে মোক যথেষ্ট খবৰ লৈছে সেই সকলকো মই ধন্যবাদ কৃতজ্ঞতা জনাইছো মই এই ক্ষেত্ৰত মই স্পিকাৰ ডাঙৰীয়াক যোৱাকালি এই গোটেই কথাখিনি মই জনাইছো অহাকালি আমাৰ স্পিকাৰে গঠন কৰা এখন কমিটিৰ কাৰণে মই মিটিঙত যাব লাগিব মই প্ৰধানমন্ত্ৰীকো এই কথাখিনি জনাইছো হোম মিনিষ্টাৰকো এই কথা জনাইছো আগত জনোৱা সময়ত স্পিকাৰে এই ক্ষেত্ৰত তেওঁক বিধিবিহিত ব্যৱস্থা লৈ তেওঁক জনাবৰ কাৰণে কৈছিল যথাযথকে মোক এখন এস্কৰ্ট দিছিল কিন্তু তাৰ পিছত কাটি দিলে কাৰণ এইটো বিনাশকাৰী বিপৰীত বুদ্ধি তেওঁৰ উল্টা গণনা আৰম্ভ হৈছে সেইকাৰণে তেওঁলোকে বলিয়া কুকুৰৰ দৰে আজি কাম কৰিছে কুকুৰৰ লগত আমাৰ কুকুৰহে লাগিব মই তেওঁৰ লগত মুখচুপতি কৰিব বিচৰা নাই মোৰ মতেতো এৰেষ্টটো কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক তেওঁ কেছটোত ইণ্টাৰফেয়াৰ কৰিছে এৰেষ্টটো হ'ব লাগে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ অনাহকত তেওঁ কেছটোত হয়নে নহয় কওক তেওঁ আৰু এইটোত কৰিব পাৰে গতিকে সোধাই যাব লাগে আমাৰ এছপি ডাঙৰীয়াক আপোনাৰ একশ্যন ল'ব লাগে আৰু OC ডাঙৰীয়াক ডিছমিছ কৰিব লাগে নট ছাছপেণ্ড ৰূপহীহাটৰ পৰা জাহাংগীৰ আলমৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।